হয় গুড ইভিনিং মই শ্ৰী দিল্টু গগৈ ZSW নগাঁৱৰ পৰা মই এটা আপোনালোকক ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ আমাৰ যিটো ECS এক্স ছাৰ্ভিচমেন কণ্ট্ৰিবিউশ্যন হেল্থ স্কিম সেইটো বৰ্তমান মিনিষ্টাৰ অফ ডিফেন্সে এইটো ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা আপোনাক পৰ্টেলৰ যোগেদি সহায়তা কৰিব বিচাৰিছে বৰ্তমান নতুনকৈ এতিয়া বেংগলোৰৰ ECS বেংগলোৰে ষ্টাৰ্ট কৰিছে পিছলৈ আপোনাৰ সকলোবিলাক ECS ফেচিলিটিত এইখিনি অনলাইন পৰ্টেলটো সুবিধাটো আপোনালোকে ল'ব পাৰিব এই ECSৰ মূল সুবিধাটো হ'ল আপোনালোকে ঘৰত বহিয়ে তাত এটা পৰ্টেলৰ ব্যৱস্থা আছে মই হোৱাটছএপ গ্ৰুপত অলৰেডি ফটো মাৰি দি দিছোঁ সেই পৰ্টেলটোৰ যোগেদি আপুনি আপোনাৰ বিভিন্ন ধৰণৰ ধৰক বেমাৰ বা বিভিন্ন ধৰণৰ ডিজিজবিলাকৰ তাত আপুনি পৰ্টেলত যদি আপুনি জনাই দিয়ে আপোনাক ডক্টৰে ইমিডিয়েট আপোনাক প্ৰেছক্ৰিপশ্যন তথা মেডিচিন আৰু বিভিন্ন ধৰণৰ এডভাইচখিনি আপোনাক অনলাইন যোগে প্ৰভাইড কৰিব বৰ্তমান আমাৰ ইয়াত এতিয়া হোৱা নাই অক্টোবৰৰ পৰা তেখেতলোকে ৰিজনেল ECS বেংগলোৰত ষ্টাৰ্ট কৰিছে তাৰ পিছত নেক্সট আমাৰ এই বাকী সকলোবিলাক ECSত এই প্ৰজেক্টটো ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে ইচ্ছা কৰিলে ডিজিটেলি সেই প্লেটফৰ্মত গৈ আপোনালোকে যিটো অনলাইন হেল্থৰ সুবিধাটো যিটো সেহত সেই মডেলটোৰ যোগেদি আপুনি টেলি কনচালটেশ্যনটো আপোনালোকে এই পৰ্টেলৰ যোগেদি পাব পাৰিব ধন্যবাদ